শিৱসাগৰৰ চেৰেকাপাৰ হাতীমূৰীয়া গাঁৱৰ গা ধুবলৈ গৈ দিখৌ নদীত সন্ধানহীন দুটি কিশোৰৰ সন্ধানত NDRF বাহিনী আৰু SDRF বাহিনীৰ আজিও অভিযান অব্যাহত ৰখাৰ সময়তে শিৱসাগৰ নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বত এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে। কৰপুৰ হাৰমতি গড়ৰ দলঙৰ তলত মৃত কিশোৰ এজনৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো পূৰব দত্তৰ বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমানলৈকে নদীৰ বুকুত সন্ধানহীন হোৱা আনজন ছাত্ৰৰ সন্ধান ওলোৱা নাই। গাঁৱৰ ইনচিডেণ্ট জেগাৰ পৰা আমি NDRF, SDRF আৰু চিভিল ডিফেন্স তিনিওটা পাৰ্টি আমি একেলগ হৈ দিখৌ নদীত যোৱাকালি 1 তাৰিখত যি কেইজন ল'ৰাৰ ড্ৰনিং কেছ হৈছিলে তেওঁলোকৰ আমি সাৰ্চ কাৰ্য উদ্ধাৰৰ কাৰণে আমি দিখৌ নদীত অপাৰেশ্যন সাৰ্চ আৰম্ভ কৰি প্ৰায় এপ্ৰক্সিমান 12 কিলোমিটাৰ মান পিছত আহি এটা বডি আমি উদ্ধাৰ হৈছে আৰু তেওঁৰ দেউতাকক প্ৰভাত দত্তক মাতাৰ পাছত চিনাক্তকৰণ হ'ল যে কাশ্যপ পূৰব দত্ত ল'ৰাটোৰ নাম। আমি পুলিচ অহাৰ পাছত হেণ্ড অভাৰ কৰিম আৰু হেণ্ড অভাৰ হোৱাৰ পাছত দ্বিতীয়টো বডি সাৰ্চ কাৰ্যৰ কাৰণে আমি আৰম্ভ কৰিম। থেংক ইউ ৰাইজ।